আমাৰ চুবুৰীয়া যিমান কেইখন ৰাষ্ট্ৰ আছে, এখন ৰাষ্ট্ৰ বাদ দি আপোনালোকে জানে, বাকী সকলোৰে সৈতে আমাৰ সম্পৰ্ক অতীজৰে পৰা আজি পৰ্যন্ত সৌহাৰ্দ্যপূৰ্ণ। কেতিয়াবা কোনোবা এখন নিৰ্দিষ্ট ৰাষ্ট্ৰৰ আভ্যন্তৰীণ যি আইন শৃংখলা, ৰাজনৈতিক সামাজিক উত্থান পতন, তাত কেতিয়াবা নিশ্চিতভাৱে কেৱল ভাৰতীয় মূলৰ বা ভাৰতীয়ই নহয়, অন্য প্ৰান্তৰ লোক, আনকি স্থানীয় লোকো কেতিয়াবা হিংসা সন্ত্ৰাস বা এনেধৰণৰ নেতিবাচক অৱস্থাৰ মুখামুখি হ'বলগীয়া হয়। অতি আভ্যন্তৰীণ কথাত সাধাৰণতে একোখন ৰাষ্ট্ৰই নামাতে, কিন্তু আমি আমাৰ বিদেশ মন্ত্ৰালয়ে ইতিমধ্যে এই বিষয়ে বিজ্ঞপ্তি বিভিন্ন সময়ত দিছে। আমি খুব গভীৰভাৱে গোটেই কথাখিনি নিৰীক্ষণ কৰি আছোঁ। আমি আশাবাদী যে তেওঁলোকৰ আভ্যন্তৰীণ যি অচলাৱস্থা বা বিভিন্ন ধৰণৰ হিংসা সন্ত্ৰাসো দেখিছোঁ, এইবিলাক লাহে লাহে সকলোৱে বিচৰা ধৰণে খাম কাটিব আৰু খাম কাটিও আহিছে। আৰু আমাৰ ভাৰত চৰকাৰে প্ৰত্যেকখন ৰাষ্ট্ৰৰ লগতে বন্ধুত্বপূৰ্ণভাৱে সমমৰ্যাদা, সকলোৰ প্ৰতি মৰ্যাদা আৰু সন্মান প্ৰদৰ্শন কৰি আভ্যন্তৰীণ বিষয়ত মাত নমতাকৈ যাতে এক শান্তিপূৰ্ণ ফলপ্ৰসূ এক ফলাফল লাভ কৰিব পাৰি, তাৰ বাবে সদায় আমি চেষ্টা কৰিছোঁ। আমি সফল হৈছোঁ। আমি ভাবোঁ বাংলাদেশৰ যি অৱস্থা, সেই অৱস্থা পূৰ্বতকৈ এতিয়া ভাল হৈছে, কিন্তু সম্পূৰ্ণ স্বাভাৱিক হ'ব বুলি আমি আশাবাদী আৰু আমি কৰণীয়খিনি কৰি যাম।